নমস্কাৰ ওয়েলকাম অৰ ওয়েলকাম বেক টু মাই চেনেল আই হোপ আপোনালোক সকলো ভালেই আছে আৰু ভিডিওটোৰ আৰম্ভণিতে মই ৰিকুৱেষ্ট কৰিব খুজিছো যদি পাৰে আপোনালোকে ভিডিওটো সম্পূৰ্ণভাৱে চাব কাৰণ কিছুমান কথা জনাটো খুবেই গুৰুত্বপূৰ্ণ হয় আৰু লগতে জনাব খুজিছো যে আজি মই কোনো লোকঢাক কৰিবলৈ চেষ্টা নকৰো যিমান পাৰো কথাবোৰ ষ্ট্ৰেইট ফৰৱাৰ্ডলি আপোনালোকৰ লগত পাতিম এণ্ড বেসিক্যালি আপোনালোকে সকলোৱে জানে নে নাজানে গম নাপাওঁ কিন্তু যিসকলে নাজানে তেখেতসকলক মই জনাব খুজিছো So basically we all know that Instagram এটা social networking platform হয় আৰু সকলোৱে নিজৰ নিজৰ ধৰণে নিজকে তাত এক্সপ্ৰেছ কৰে সো সেই social platform এটা আজি বিশেষকৈ এইটো বস্তু 3 তাৰিখে এক্সপ'জ হৈছে এণ্ড মই একচুৱেলি কালি এইখাৰ কথা গম পাইছোঁ এইটো কথা গম পাইছোঁ সো বেসিক্যালি ইনষ্টাগ্ৰামত এটা পেজ ক্ৰিয়েট কৰা হৈছিল বা এটা গ্ৰুপ আছিল গ্ৰুপটোৰ নাম হৈছে বয়জ লকাৰ ৰুম সো তাত বিশেষকৈ কি কৰা হয় সাউথ দিল্লীৰ ল'ৰাবোৰ কিছুমান আছে যোনবোৰ একদম প্ৰিভিলেজ হয় বা যোনবোৰ আমাৰ যদি ভাষাত কওঁ সম্ভ্ৰান্ত পৰিয়ালৰ ল'ৰাবোৰে খুব বেছি টিনেজ বুলি কেলে কৈছো বিকজ হেবোৰ 14 আৰু 17 বছৰ বয়সৰ ভিতৰৰ ল'ৰা হয় বিশেষকৈ আৰু তেওঁলোকে কি কৰিছে যে সেই গ্ৰুপটোত বা সেই পেজটোত হিহঁতে মাইনৰ গাৰ্লছখিনিক বা বেসিক্যালি উইমেন্সখিনিক লৈ হিহঁতে তাত পিকচাৰ শ্বেয়াৰ কৰে আৰু লগতে সেই পিকচাৰ শ্বেয়াৰ কৰাৰ লগতে হিহঁতে ছোৱালীৰ প্ৰাইভেট বডি পাৰ্টছৰ ওপৰলৈ ডিছকাশ্যন কৰে কমেণ্ট পাছ কৰে আৰু লগতে বেসিক্যালি ছোৱালীক স্লাট শেমিঙৰ পৰা আদি কৰি এই গ্ৰুপটোত প্লেন কৰা হয় যে ছোৱালীবোৰক হিহঁতে কেনেকৈ ৰেপ কৰিব বা কেনেকৈ গেং ৰেপ কৰিব আৰু বেসিক্যালি ৰেপ কৰা টেকনিক্সবোৰ হিহঁতে ডিছকাশ্যন কৰে শুনিলেই যেন ভাবিলেই যেন গোটেই গাৰ নোম হিয়ৰি উঠে কথাষাৰ কাৰণ ভাবক আমি সকলোৱে ভাবো যে ইলিটাৰেট মানুহে এনেকুৱা কাম কৰিব পাৰে যোনে ৰেপ কৰা বা গেং ৰেপ কৰা কথা চিন্তা কৰিব পাৰে কিন্তু আজি সেই লিটাৰেট বয়জখিনি আজি সেই তেনেকুৱা ল'ৰাখিনিও আজি নিজৰ এটা পেজ ক্ৰিয়েট কৰি এটা সোশ্যাল প্লেটফৰ্মৰ নিজৰ এনেকুৱা এটা পেজ ক্ৰিয়েট কৰি আজি ছোৱালীৰ বডি পাৰ্টছৰ পৰা আদি কৰি সিহঁতক গেং ৰেপ কৰাৰ সিহঁতে টেকনিক্স ডিছকাছ কৰিছে ভাবি চাও কিমান ভয়ানক হ'ব পাৰে পৰিস্থিতিটো যিবোৰ ছোৱালী সিহঁতে এনেকৈ স্লাট শেমিং কৰি সিহঁতক ব্লেকমেইল কৰিছে বা সিহঁতৰ বডি পাৰ্টছৰ ওপৰত ডিছকাশ্যন কৰিছে যেতিয়া ছোৱালীবোৰে গম পালে আৰু সিহঁতে যেতিয়া কনফ্ৰণ্ট কৰিলে তেতিয়া সিহঁতে উল্টাই ধমকি দিছে যে তই যদি আমাক যদি এক্সপ'জ কৰ দেন চাই লবি তোৰ নিউড পিকচাৰছখিনি আমি লিক কৰি দিম গোটেই ছ'চিয়েল প্লেটফৰ্মত আমি সেইবোৰ দি দিম গতিকে ভাবক এটা কিমান ট্ৰমেটিক সিচুৱেশ্যন হয় সেইজনী ছোৱালীৰ কাৰণে যে সেই বস্তুবোৰ লগত ডিল কৰিবলগীয়া হৈছে তাকো এনেকুৱা পঢ়া শুনা থকা ল'ৰাবোৰে গতিকে মই এইবোৰ কথা আজি এই কাৰণে পাতিছো বিকজ বৰ্তমান সময়ত এইবোৰ কথা জনাটো খুবেই জৰুৰী হয় কাৰণ যেটো সময় সেক্স এডুকেশ্যন সকলোৱে ভালদৰে পোৱা নাই ৰাইট ৱেত আমি আজিলৈকে সেক্স এডুকেশ্যন কোৰ্সটো শিকিব পৰা নাই ঠিক তেনে সময়ত এটা সোশ্যাল প্লেটফৰ্মত গ্যাং ৰেপ বা ৰেপ কালচাৰটোৰ ওপৰত ডিসকাশন কৰা হয় ভাবি চাওক কিমান টেৰিফাইং হয় এইটো বস্তু আৰু মই ইয়াত কোনো ধৰণে মৰেল পলিচিং কৰিব অহা নাই বিকজ আমিও জানো যে কিছু ক্ষেত্ৰত আমাৰো ভুল আছে যে জনা নজনাকে এইবোৰ বস্তু এনকাৰেজ কৰিছো সাগে ঠিক তেনেকে যেনেকে আজি কবলৈ গলে আমি বডি শেমিঙৰ পোষ্টবোৰ যদি দেখি আমি হেবোৰ বস্তু ফেসবুকত শেয়াৰ কৰা দেখিছো যত আপোনালোকে আফ্ৰিকান এজনী নিগ্ৰো ওমেনৰ আপুনি ফটোজ দিয়ে আৰু তাত কয় যে আমুকক টেগ কৰা তামুকক টেগ কৰা আৰু তাৰ লগতে বিয়া হম বা মোৰ বয়ফ্ৰেণ্ড হওক কিবা এনেকুৱা পোষ্টবোৰ শেয়াৰ কৰে সো হেতু এটা ওয়ান কাইন্ড অফ বডি শেমিং গতিকে মই জনাব খুজিছো আমি কোনো ক্ষেত্ৰত আমিও ভাল কাম কৰি থকা নাই এইবোৰ ক্ষেত্ৰত লগতে আৰু এটা কথা ক'ব খুজিছো আপুনি যদি এনেকুৱা এটা গ্ৰুপৰ পাৰ্ট হয় য'ত মেন অৰ উইমেন যিকোনো জেন্ডাৰ হ'ব পাৰে যদি ডিগ্ৰেড কৰি আহিছে দেন আই ডোন্ট নো হোৱাট টু টেল ইউ গাইজ এণ্ড মইতো এনেকুৱা একো গ্ৰুপৰ পাৰ্ট নহয় য'ত মেন অৰ উইমেনক ডিগ্ৰেড কৰা হয় বা সিহঁতৰ বডি বা ফিজিকেল এপিয়াৰেন্সৰ ওপৰত লৈ ডিসকাশন কৰা হয় আৰু খুব বেছি আপোনালোকে দুজনে ক'ব পাৰে যদিও মই হেতু গ্ৰুপত আছো বাট মই তেনেকুৱা একো পোষ্ট শেয়াৰ নকৰো বা মই কেতিয়াও কমেন্ট কৰা নাই বাট ষ্টিল আপুনি হেতু গ্ৰুপত আছে আৰু আপুনি যদি এইবোৰ জনাৰ পিছতো যদি আপুনি প্ৰটেষ্ট কৰা নাই দ্যাট মিন্স ইউ আৰ এ পাৰ্ট অফ দিস গ্ৰুপ আৰু যদি প্ৰটেষ্ট কৰা নাই দ্যাট মিন্স আপুনি হেতু বস্তু সাপোৰ্ট কৰিছে আপুনি সাইলেন্টলি মেবি চাইছে বা সাইলেন্টলি এনজয় কৰিছে কিন্তু এইটো বস্তুৱে বাকিবোৰক আৰু এনকাৰেজ কৰিছে যে যদি কোনেও প্ৰটেষ্ট কৰা নাই দ্যাট মিন্স আমি যিকোনো কথা পাতিব পাৰিম আমি উইমেন হওক বা মেনৰ বডিৰ ওপৰত ডিসকাশন কৰিব পাৰিম সিহঁতৰ প্ৰাইভেট বডি পাৰ্টছক লৈ আমি নানান ধৰণৰ ফ্যান্টাসি কৰিব পাৰিম হেবোৰ বস্তু ডিসকাশন হৈছে গতিকে আপুনি যদি তেনেকুৱা এটা গ্ৰুপৰ পাৰ্ট হয় দেন আই ডোন্ট নো মই আপোনালোকক কেনেকৈ কওঁ বা কি কওঁ আপোনালোকে নিজে যদি বুজি পাই গম পায় আপোনালোকে কি কৰিব লাগে আৰু যদি মোৰ ফ্ৰেণ্ড সাৰ্কেলৰ ভিতৰতো যদি কোনোবা এনেকুৱা আছে দেন আই এম ৰিয়েলি সৰি টু সে দিস দেন মই আপোনালোক তেনেকুৱা ফ্ৰেণ্ড সাৰ্কেলৰ মাজতো দ্যাট মিন্স মই সেফ নহয়
যদি ছোৱালীসকলক অঁতৰাই যদি এক্সট্ৰাকৈ আপোনালোকে এনেকুৱা বস্তু ডিছকাশ্যন কৰিছে ডেট মিনছ অবভিয়াছলি মই ছেফ ফিল নকৰোঁ চ' সেইটো এটা পইণ্ট আপোনালোকক মই জাষ্ট জনাব খুজিছোঁ আৰু আপোনালোকে ঠিক তেনেকৈ আজি ক'ব পাৰে যে বহুতৰ কুৱেশ্যন থাকিব পাৰে আপুনি অকল ল'ৰাটোক দুখ দিলেই নহ'ব ছোৱালীজনীৰো চাগে নিশ্চয় কিবা ভুল আছে কিবা এনেকুৱা কৰিছে তাইৰ এনেকুৱা নেকেড পিকচাৰ পালে ক'ত এনেকুৱা বস্তুবোৰ পালে ক'ত চ' লেট মি টেল ইউ আজি এজনী ছোৱালীয়ে লাগিছে তাই নেকেড পিকচাৰখন ক্লিক কৰে বা তাই এজনী বিকিনি পিকচাৰ এখন লাগিছে ইনষ্টাগ্ৰামত দিয়ে ডেটছ হাৰ চইচ আৰু সেইটো ক্ষেত্ৰত তাই জাষ্ট বিকজ বিকিনি পিকচাৰ এটা তাই ফেচবুকত বা তাই ইনষ্টাগ্ৰামত পষ্ট কৰিলে ডেট ডাজন্ট মিন শ্বি ইজ ইনভাইটিং আদাৰ্ছ টু টক এবাউট হাৰ বডি টু টক এবাউট হাৰ প্ৰাইভেট পাৰ্টছ অ'কে গতিকে আমাৰ কোনো এংগেলৰ পৰা আমাৰ কোনো ধৰণে আমাৰ ৰাইট নাই যে কোনোবাই বিকিনি পিকচাৰ এখন দিলে বুলি কোনোবাই নিজৰ এখন পিকচাৰ আপলোড কৰিলে বুলি আমি সেই ছোৱালীজনী বা সেই ল'ৰাটোৰ ওপৰত আমি তাক বডি শ্বেম কৰোঁ বা তাৰ কাৰণে আমি স্লাট শ্বেম কৰোঁ অকল মই ছোৱালীৰ ক্ষেত্ৰতে কোৱা নাই আজি ঠিক তেনেকৈ ল'ৰাৰ ক্ষেত্ৰতো হ'ব পাৰে গতিকে না ছোৱালীৰ না ল'ৰাৰ কাৰো ৰাইট আছে আমি কাৰোবাৰ ওপৰত কোনো এটা জেণ্ডাৰক লৈ আমি বডি শ্বেম কৰোঁ বা স্লাট শ্বেম কৰোঁ বা কোনো এংগেলৰ পৰা আমি সেই ৰেপ কালচাৰটোক প্ৰমোট কৰোঁ আপোনালোকে কোনো ধৰণে এইটো ক্ষেত্ৰত আপোনালোকে জাষ্টিফাই কৰিব নোৱাৰে যে কমন আমি ল'ৰাবোৰক দুখ দিলেই নহ'ব কাৰণ এইটো ক্ষেত্ৰত যেতিয়া এই বস্তুটো এক্সপ'জ হৈছে ঠিক তেনেকৈ ছোৱালীবোৰেও ইভেন সিহঁতৰ ফ্ৰেণ্ড বুলি ডিফেণ্ড কৰিছে যে আমাৰ কোনো ৰাইট নাই সেই ল'ৰাবোৰক এক্সপ'জ কৰিবলৈ হেল্ল' মই জাষ্ট ক'ব খুজিছোঁ মই সেই ছোৱালীকেইজনীৰ সম্পূৰ্ণ ভুল আছে যে তুমি লাগিছে যেনেকুৱাই পৰিস্থিতি নহওক আজি তুমি নিজে এগৰাকী মহিলা হয় নিজে এগৰাকী নাৰী হয় আৰু সেই তেনে ক্ষেত্ৰত তুমি আন এগৰাকী নাৰীক যদি বডি শ্বেম কৰা দেখিছা বা স্লাট শ্বেমিং কৰিছা তাতছে ওপৰত কি সিহঁতে গেং ৰেপ কৰাৰ টেকনিক্স ডিছকাছ কৰিছে তাৰপিছতো তোমাৰ জাষ্ট বিকজ ফ্ৰেণ্ড বুলি যদি তুমি ডিফেণ্ড কৰিছা ডেট মিনছ সেইগৰাকী ছোৱালীৰো সম্পূৰ্ণ ভুল আছে সমানেই ভুল আছে সেইটোৱে কথা আৰু আমি কোনো এংগেলৰ পৰা তেনেকুৱা এটা বস্তু প্ৰমোটটো বাদেই দিওঁ আমি কোনো এংগেলৰ পৰা সেইটো বস্তু জাষ্টিফাই কৰিব নালাগে গতিকে আমাৰ যোনটো ছ'চাইটিত আগৰ পৰা চলি আহিছে পেট্ৰিয়াৰ্কেল ছ'চাইটি আমি যিহেতু গম পাওঁ তাত যেনেকৈ আমাৰ লাগিছে ফানি ৱেতে হওক বা যিকোনো ধৰণতে এই কথাবোৰ চলি থাকে যে বয়জ উইল বি বয়জ বা মেন উইল বি মেনছ ন' এই বস্তুটো সেই কনচেপ্টটো আমাৰ চেঞ্জ কৰিবলৈ হ'ল কোনো মেন উইল বি মেনৰ ঠাইত যদি আমি সেই মেনটোৰ ঠাইত আমি যদি হিউমেন কৰি দিওঁ আমি এতিয়া হিউমেন হ'ব লাগিব আমি এই যোনটো জেণ্ডাৰ বায়েছড হওক বা আমি যোনটো জেণ্ডাৰ হিচাপে মানুহবোৰক চাওঁ যে এইগৰাকী নাৰী হয় এইগৰাকী পুৰুষ হয় আমি সেইটো বস্তুৰ যোনটো ডিফাৰেঞ্চটো আমি সেইটো পাহৰি আমি হিউমেন হ'বলৈ কিয় শিকা নাই বৰ্তমান সময়লৈকে সেইটো অতিকৈ দুখজনক কথা কাৰণ এতিয়া বহুত মানুহে আহিব যে ল'ৰাবোৰেতো এতিয়া আমাক উল্টাই যদি এইষাৰ কথা মই কিছুমানৰ লগত ডিছকাছ কৰোঁ তেতিয়া নিশ্চয় সকলোৱে মোক কুৱেশ্যন কৰিব যে সিহঁতৰ লগতনো লাগি কি লাভ যে সিহঁত সেই তেনেকুৱাই হয় কিয় হয় আৰু সেইটো বস্তু আমি এতিয়াও কিয় ছাপোৰ্ট কৰি আহিছোঁ সেইটো ভাল কথা নহয় গতিকে আমি এই যোনটো নৰ্মছ চলি আহিছে বয়জ উইল বি বয়জ মেন উইল বি মেন ন' চেঞ্জ ইট আৰু তাতকৈ দুখ লগা কথা কি বহুতে তাৰ মাজতে কুৱেশ্যন কৰিছে গেং ৰেপ হ'ল জানো ৰেপ কৰিলে জানো সিহঁতেতো প্ৰাইভেটকৈহে কথা পাতিছে ক'তোতো দি ফুৰা নাই বা ক'তোতো মানুহক জনাই ফুৰা নাই একোটোতো হোৱা নাই ছোৱালীজনীৰ এনেকুৱা এটা মেণ্টেলিটি ল'বও কেনেকৈ পাৰে মানুহে আৰু ঠিক তেনেকৈ আমিও কেনেকৈ ভাবিব পাৰোঁ যে একোটোতো হোৱা নাই আজি যদি ধৰি লওক গেং ৰেপটো হৈ যোৱাৰ পিছত সকলোৱে দৌৰি আহিব যে সিহঁতক ফাঁচি দিয়ক যেনেকৈ নিৰ্ভয়া কাণ্ডৰ ক্ষেত্ৰত যে সকলোৱে আহিছিলে যে সিহঁতক ফাঁচি দিব লাগে আমুক দিয়ে তেতিয়া সকলোৱে জাঙুৰ খাই পৰিছিলে কিন্তু আজি এনেকুৱা পৰিস্থিতিত আপোনালোকে কোনো এংগেলৰ পৰা কুৱেশ্যন কৰিব নোৱাৰে একোটোতো হোৱা নাই ন ইমান এইটো ডাঙৰ ইছ্যু কৰিবলৈ একো দৰকাৰ নাই এইটো জাষ্ট সিহঁতে প্ৰাইভেটকৈ কথা পাতিছে প্ৰাইভেট হওক পাব্লিকেলি হওক এইটো কথা পতাৰ কোনো ধৰণে প্ৰয়োজন নহয় আৰু কোনো ধৰণে মানুহৰ এইটো ৰাইট নাই এনেকুৱা এটা বস্তু ডিছকাছ কৰাটো এইটো এটা ক্ৰাইম হয় এইটো চাইবাৰ বুলিং কোৱা হয় আৰু য'ত আপুনি কোনোবা মহিলা হওক বা পুৰুষ হওক আপুনি যদি অনলাইন যদি ষ্টক কৰিছে আৰু সিহঁতৰ ওপৰত কমেণ্ট পাছ কৰিছে সিহঁতক যদি বুলি কৰিছে সেইটো কোনো এংগেলৰ পৰা ভাল কাৰ্য নহয় এয়া ক্ৰাইম হয় চ' এইটো কথা জনাটো খুবেই প্ৰয়োজনীয় হয় কাৰণ বৰ্তমান সময়তো ছেক্স এডুকেশ্যনটো আমাৰ মাজত ইমান কমেই হৈ আছে যে ছেক্স বোলা সেই ৱৰ্ডটো ইউজ কৰাৰ লগে লগে মানুহবোৰ যেন সকলোৱে আচৰিত হৈ গ'ল কি কথা কৈছে চা ছেক্স বুলি কৈছে কিয় ইমান টেবু কিয় কৰি ৰাখিছে এইবোৰ কথা জনাটো খুবেই প্ৰয়োজনীয় বৰ্তমান সময়ত য'ত ছেক্সৰ ওপৰত মানুহে জ্ঞান ল'ব লাগে তাত আজিকালি সেই গেং ৰেপ বা সেই ৰেপ কালচাৰটোৰ ওপৰত মানুহে ডিছকাছ কৰিছে কোনটো এংগেলৰ পৰা আমাৰ প্ৰগ্ৰেছ হৈছে আপুনি নিজেই ভাবক
গতিকে সেইকাৰণে এইবোৰ কথা যেতিয়া শুনিলোঁ কালি মোৰ নিজৰে যেন গাটো হিয়ৰি উঠিলে বিকজ মই নিজেও কিছুমান বস্তু এনেকুৱা এক্সপিৰিয়েঞ্চ কৰি আহিছোঁ এণ্ড জেনুইনলি মই গম পাওঁ প্ৰত্যেকজনী নাৰীয়ে বা প্ৰত্যেকজনী ছোৱালীয়ে এনেকুৱা বস্তু অলপ হ'লেও এক্সপিৰিয়েঞ্চ কৰিছে আৰু অকল ছোৱালীৰ ক্ষেত্ৰতো নহয় ইভেন ল'ৰাৰো এনেকুৱা হৈছে আপোনালোকে নাভাবিব যে অকল ৰেপ অকল ছোৱালীৰে হ'ব পাৰে ল'ৰাৰো সমানেই ৰেপ হ'ব পাৰে গতিকে এইটো বস্তু আমি প্ৰত্যেকে জনাটো উচিত হয় আৰু জাষ্ট এটাই কথা ক'ব খুজিছোঁ জেণ্ডাৰ বায়াছড হৈ এতিয়া লাভ নাই মই জাষ্ট এই বেছিক কথাখিনি জনাব খুজিছোঁ যে ঠায়ে ঠায়ে কি বস্তু হৈ আছে আৰু এইবোৰ কথা আমাৰ বাবে জনাটো কিমান প্ৰয়োজনীয় হয় আৰু তাৰ ওপৰতো বৰ্তমান সময়তো এইটো বস্তু বহুত চলি আছে যে ছোৱালীজনীয়ে এনেকুৱা ধৰণৰ কাপোৰ পিন্ধিছে ৰাতি 9টালৈকে ঘূৰি থাকে সেইবোৰ এক্সকিউজ লৈ বহুতে ভাবে কি সেই ছোৱালীজনী কেৰেক্টাৰলেছ হয় বা তাইজনী স্লাট হয় বা আপুনি সেই ফুড এণ্ড কাপোৰ আৰু সেই ফুড হেবিটছটোক লৈ আপুনি এজনী ছোৱালীক জাজ কৰি দিয়ে দ্যাটছ নট কাৰেক্ট আৰু আপুনি যদি দেখিছে যে আপোনাৰ ওপৰত কেতিয়াবা যদি এনেকুৱা চাইবাৰ বুলি হৈছে বা আপোনাক যদি কোনোবাই এনেকৈ বেয়া ধৰণে মন্তব্য কৰিছে যে আপুনি দেখিছে যে কাৰোবাৰ ওপৰত এনেকুৱা হৈ আছে দেন প্লিজ আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে প্ৰপাৰ একশ্যন লওক আৰু মই ডেছক্ৰিপশ্যনত কেইটামান লিংক আৰু লগতে কেইটামান নাম্বাৰ মই শ্বেয়াৰ কৰিম আপোনালোকে যদি কেতিয়াবা অনুভৱ কৰে যে এনেকুৱা হৈছে দেন প্লিজ don't hesitate to contact all these people because তেওঁলোকে এইবোৰৰ ওপৰত কাম কৰি আছে আৰু ঠিক তেনেকৈ যোনটো বয়জ লকাৰ ৰুমৰ গোটেইখিনি হেণ্ডেল তেওঁলোকে ধৰা পেলাইছে আৰু ঠিক তেনেধৰণে তেওঁলোকৰ ওপৰত প্ৰপাৰ একশ্যন লোৱা হৈছে বাট আই ডোণ্ট নো কেনেকুৱা হ'ব বস্তুটো কাৰণ যেহেতু কৈছোঁ তেওঁলোক প্ৰিভিলেজ এণ্ড সম্ভ্ৰান্ত পৰিয়ালৰ ব্যক্তি হয় এণ্ড ডেফিনেটলি সিহঁতক প্ৰটেক্ট কৰিবলৈ বহুত মানুহ ওলাই আহিব কিন্তু আজি যিসকলৰ ওপৰত সেই বুলিটো হৈছে বা সেই ছোৱালীজনীৰ ওপৰত হওক বা সেই ল'ৰাটোৰ ওপৰত হৈছে সেই ছোৱালী আৰু সেই ল'ৰাটোৰ জীৱনটো অলমষ্ট ধ্বংস হৈ যোৱা নিচিনা হয় কাৰণ আমাৰ এইটো ছ'চাইটিয়ে এনেকুৱা যে যোনে কৰিছে সেইটোৰ ওপৰত ডিছকাশ্যন নকৰি যোনজনী ছোৱালীৰ ওপৰত হৈছে সেইজনীৰ ওপৰত ডিছকাছ কৰি তাইৰ জীৱনটো যেন ধ্বংস কৰি পেলাই আৰু এইটো যিহেতু মোৰ ক্ষেত্ৰতো মই কেতিয়াবা এটা এক্সপিৰিয়েঞ্চ কৰিছোঁ আজি বাছত যাবলৈ হ'লে আজি লাগিছে ৰাতি অকণমান ঘূৰিবলৈ হ'লে ভয় লাগে কিয় ক'ৰবাত যেন শংকাটো এতিয়াও সোমাই আছে যে কিবা এটা নহয় কিবা এটা হ'ব পাৰে আৰু এই ভয়টোৰ পৰা যেন কেতিয়া মুক্তি পাম গম নাপাওঁ মই জাষ্ট এটাই ৰিকুৱেষ্ট কৰিছোঁ ইভেন মোৰ ক্ষেত্ৰতো কৈছোঁ মই নিজেও কিছুমান ক্ষেত্ৰত বহুত চেঞ্জ আনিবলৈ চেষ্টা কৰিছোঁ কিছুমান বস্তু শিকিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰে গাইজ মই ৰিকুৱেষ্ট কৰিছোঁ ছেক্স এডুকেশ্যনটো ভালকৈ ল'বলৈ চেষ্টা কৰক আৰু ছেক্সৰ নাম শুনি প্লিজ পলাবলৈ চেষ্টা নকৰিব এইটো আমাৰ বাবে খুবেই প্ৰয়োজনীয় হয় চ' সেয়াই মই ভিডিঅ'টো বেছি দীঘল কৰিব খোজা নাই বিশেষকৈ এইবোৰেই কথা পাতিবলগীয়া আছিলে চ' মই জাষ্ট আপোনালোকক জনাব খুজিছোঁ যে ঠায়ে ঠায়ে কেনেকুৱা পৰিস্থিতি হৈ আছে কেনেকুৱা কথা ডিছকাশ্যন হৈ আছে আমিও যাতে এতিয়া বৰ্তমান সময়ত লাইক ৰিয়েল ফেক্টছবোৰৰ ওপৰত আমি ডিছকাছ কৰোঁ ইনষ্টেড অফ সেই বস্তুবোৰ ফেচবুকত টেগ কৰা আমুক কৰা সেইবোৰৰ ওপৰত সেই মিম কালচাৰ বা অকল সেই ট্ৰলিং কালচাৰটোৰ ওপৰত বাদ দি আমি যাতে প্ৰপাৰ ডিছকাশ্যনবোৰ আৰম্ভ কৰোঁ চ' মোৰ ভিডিঅ'টোৰ উদ্দেশ্য কেৱল সেয়াই আছিল নাজানো আপোনালোকে ভিডিঅ'টোক লৈ কেনেকুৱা ফিল কৰিছে আৰু আপোনালোকে যদি অফেণ্ডেড ফিল কৰিছে দেন আপোনালোকে মোৰ চেনেলটো যদি বিচাৰে আনছাবস্ক্ৰাইব কৰিব পাৰে মই বেয়া নাপাওঁ কিন্তু মই যোনটো ফিল কৰিলোঁ আজি আপোনালোকৰ লগত ষ্ট্ৰেইট ফৰৱাৰ্ডলি কথাবোৰ পাতিলোঁ আৰু যদিহে আপোনালোকে পাৰে যদিহে ভিডিঅ'টো ভাবিছে হেল্পফুল হয় দেন প্লিজ আপোনালোকে শ্বেয়াৰ কৰিব কাৰণ অসমতো বৰ্তমান সময়ত প্ৰপাৰ ছেক্স এডুকেশ্যন ক'তো স্প্ৰেড হোৱা নাই বা প্ৰপাৰ ৱেত আমি এইবোৰ বস্তুৰ ওপৰত ডিছকাশ্যন কৰা নাই যিটো কৰাটো প্ৰয়োজনীয় হয় গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব আৰু বিশেষ এইটোৱে আছিলে আৰু বাকী আজিলৈ একো নকওঁ মই আপোনালোকক এইটোও নকওঁ যে আপোনালোকে লাইক বা ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো জাষ্ট ৰিকুৱেষ্ট কৰিছোঁ যদি ভিডিঅ'টো আপোনালোকে ভাবিছে গুৰুত্বপূৰ্ণ হয় দেন জাষ্ট শ্বেয়াৰ কৰিব চ' আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম টিল দেন বাই